মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ উন্মেষৰ যেটো 5 নম্বৰ পাঠ আছে ৰিমজিম বৰষুণ আহে এই পাঠৰ প্ৰশ্ন উত্তৰ কিটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। তোমালোকক মই আৰম্ভণিৰ পৰা ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে একেবাৰে শেষলৈকে যিমান কিটা প্ৰশ্ন আছে ন গুটি কিটা প্ৰশ্ন উত্তৰ দেখাই দিম আৰু ধুনিয়াকৈ বুজাই দিম আৰু তোমালোকৰ কাৰণে মই গুটি কিটা প্ৰশ্ন উত্তৰ একেবাৰে শৰ্ট কৈ লিখি আনিছো ঠিক আছে। অৰ্থাৎ একেবাৰে সৰু কৈ লিখি আনিছো ছুটি কৈ লিখি আনিছো ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো যেহেতু এটো এটা কবিতা হয় তো বলা আমি কবিতাটো এবাৰ পঢ়ি লম ঠিক আছে। যেতিয়া পথাৰ থাকে ৰদত শুকাই গছৰ জেউতি পাত থাকে দু খাই এটুপা দুটুপা কৰি বৰষুণ আহে গছলতা গাহ পনে মিচিকি হাহে ৰিমজিম বৰষুণ আহে। তাৰ পিছত ইফালে দিছে যে ইমান পানীৰ টুপ নোৱাৰো গনিব ভাল পাও ৰিমজিম গীত হে শুনিব লাহে লাহে নাচি নাচি পোৱালি বতাহে আমাৰ লগত যেন পাতেহি কটাহে ৰিমজিম বৰষুণ আহে ডাৱৰে উফুন্দ পাতে বিজুলীয়ে হাহে আকাশৰ চকু পানী বৰষুণ আহে ঠিক আছে। অলপ অপেক্ষা কৰি থাকা তোমালোকে প্ৰশ্নটোবিলাক পাই যাবা। ইমান টোপালবোৰ অকনি অকনি নোৱাৰো কৰিব হে গনি গনি বৰষুণ আতৰিলে বাজলে ওলাও বাজলে মানে বাহিৰলৈ ঠিক আছে মেলি দিও নিজৰাত কাগজৰ নাও ঠিক আছে। তাৰ পিছত ইফালে আছে যে দৱে দৱে নাচি নাও যাই লাহে লাহে নীলা আকাশত যেন জুনটি হৈ বাখে ৰিমজিম বৰষুণ আহে ঠিক আছে। এই গীতিকাৰ হৈছে বা এই কবিতাটিৰ কবি হৈছে নৱকান্ত বৰুৱা ঠিক আছে। নৱকান্ত বৰুৱাই এই কবিতাটো লিখিছে ঠিক আছে। তো কবি পৰিচয় কিন্তু তোমালোকে পঢ়িবা অৰ্থাৎ নৱকান্ত বৰুৱাদেৱৰ বিষয়ে তোমালোকে পঢ়িবা ঠিক আছে। তো নৱকান্ত বৰুৱা এজন ফেমাস কবি হয়। নৱকান্ত বৰুৱাৰ বহুত কবিতা তোমালোকে আগলৈ পঢ়িবলৈ পাবা ক্লাস 7 8 9 10 এইবিলাকত ঠিক আছে। গতিকে এখেতৰ পৰিচয় কিন্তু তোমালোকে এবাৰ পঢ়ি ললে গতিকে ক্লাছৰ কাৰণে হৈ যাব ঠিক আছে। ইয়াৰ পৰা তোমালোকক প্ৰশ্ন কৰিব পাৰে আৰু তোমালোকক এইটো প্ৰশ্ন জৰি কৰিব পাৰে যে ৰিমজিম বৰষুণ আহে কবিতাটোৰ কবি কোন তোমালোকে উত্তৰত লিখিব লাগিব নৱকান্ত বৰুৱা ঠিক আছে। তো তোমালোকে কবি পৰিচয়খিনি পঢ়িবা ওকে। তো এতিয়া বলা আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে আছে পাঠ ভিত্তিক ঠিক আছে। তো 1 নম্বৰ তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ঠিক আছে। তো ইয়াত মানে তোমালোকক দুটা এমসিকিউ দিছে ঠিক আছে মাল্টিপল চইচ কুৱেশ্যন দিছে। তো ইয়াত কৈছে ৰদত গছৰ হেউজি পাতবোৰ কিদৰে থাকে দু খাই থাকে মানে বেকা হৈ মূৰ তল কৰি থাকে। ইয়াত চোৱা দু খাই শব্দটো অৰ্থ দি আছে বেকা হৈ মূৰ তল কৰি ঠিক আছে। তাৰ মানে একেবাৰে নিস্তেজ হৈ থাকে ওকে মানে সতেজ হৈ নাথাকে আৰু ঠিক আছে। কাৰণ বৰষুণ নাথাকিলে প্ৰচুৰ ৰদ পৰিলে উদ্ভিদৰ পাতৰ পানী শুকাই যায় ঠিক আছে সেইকাৰণে এনেকুৱা হয়। তো যেহেতু এই খ অপচনটো শুদ্ধ হয় গতিকে খ বৃত্তটো তোমালোকে এইদৰে ধুনীয়াকৈ পূৰ কৰি পেলাবা ঠিক আছে। তাৰ পিছত আছে কি যে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে পানীৰ টোপ এইটো শুদ্ধ হ'ব। বাকি হেউজি পাত গাহ বন পোৱালি বতাহ এইবিলাক শুদ্ধ নহয় এইটো শুদ্ধ পানীৰ টোপ ঠিক আছে। কাৰণ বৰষুণৰ পানীৰ টোপ কোনোবাই গণিব পাৰিবনে কাৰণ বৰষুণ যেতিয়া পৰে তেতিয়া বৰষুণৰ কুটি টোপাল পৰে ওপৰৰ পৰা ন তো কোনোবাই গণি শেষ কৰিব পাৰিবনে নোৱাৰে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে। তো তোমালোকে প্ৰথম যেটো সাৰ্কেল আছে হেতু এনেকৈ ধুনীয়াকৈ পূৰ কৰিবা ভিতৰটো পূৰ কৰিবা ওকে। এতিয়া ইয়াত চোৱা 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে শব্দ অৰ্থ মিলাও আহা। তো ইয়াত শব্দ আছে ইয়াত অৰ্থ শব্দবিলাকৰ সৈতে অৰ্থ মিলাব লাগে। দু খাই তাৰ মানে বেকা হৈ মূৰ তল কৰি এটোৰ সৈতে ধুনীয়াকৈ মিলাবা ঠিক আছে। উফুন্দ এটো মিলিব এটোৰ সৈতে ঠিক আছে। বজালে মানে বাহিৰলৈ মই তোমালোকক অলৰেডি কলোই ন কবিতাটো পঢ়োতে মই তোমালোকক কৈছিলো। বাখে মানে উপংগে ঠিক আছে। তো এটা ধুনীয়াকৈ তোমালোকে শব্দবিলাকৰ অৰ্থ লিখি লবা ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 3 চোৱা 3 তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা এইবিলাকে মেইন কুৱেশ্যন হয় ঠিক আছে। এইবিলাকৰ পৰা প্ৰশ্ন আহিব পৰীক্ষাত ঠিক আছে। তো চোৱা কত তোমালোকক দিছে কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰদত কেনেদৰে থাকে বুলি কৈছে
ঠিক আছে তো এর উত্তৰত লিখিবা পথাৰ ৰদত শুকাই থাকে আৰু গছৰ হেউজিয়া পাতবোৰ দু খাই থাকে বুলি কবিয়ে কৈছে ঠিক আছে তো ধুনীয়াকৈ তোমালোকে এডৰ লিখি লবা তাৰ পিছত চোৱা তোমালোকক খত দিছে যে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰা বুলি কৈছে ঠিক আছে কাৰণ পানীৰ টোপাল যেতিয়া বৰষুণ পৰে তেতিয়া পানীৰ বহুত টোপাল পৰে ন তো তেতিয়া হেবিলাক কোনোবা এজনে গণি শেষ কৰা সম্ভৱ নহয় ঠিক আছে সেই কাৰণে কবিয়ে পানীৰ টোপালবোৰ গণিব নোৱাৰে ঠিক আছে গতিকে তোমালোকে উত্তৰত লিখিবা পানীৰ টোপালবোৰ বহুত বেছি হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰে নেক্সট গ তোমালোকক দিছে কবিয়ে কি গীত শুনি ভাল পায় কি কৈছে কবিয়ে কি গীত শুনি ভাল পায় তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে কবিয়ে ৰিমঝিম গীত শুনি ভাল পায় ঠিক আছে কি গীত শুনি ৰিমঝিম গীত শুনি তাৰ পিছত তোমালোকক ঘট দিছে যে কবিতাটোত কোনে কোনে হাঁহে উফুন্দ পাতে আৰু চকুপানী টুকে বুলি কৈছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব গছ লতা গাহ বনে হাঁহে ডাৱৰে উফুন্দ পাতে আৰু আকাশে চকুপানী টুপে ওকে তো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰ পিছত আছে উঙ্গ তোমালোকক দিছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু কোট মেলি দিয়ে ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা কবিয়ে বৰষুণ আতৰিলে বাহিৰলৈ ওলাই কাগজৰ নাও মেলি দিয়ে ঠিক আছে তাৰ মানে কবিয়ে শৈশৱকালৰ কথা কৈ আছে ঠিক আছে শৈশৱকালত বা শিশুকালত ল'ৰা ছোৱালীবিলাকে কি কৰে বৰষুণ কমি যোৱাৰ পিছত যে মানে বৰষুণৰ যে ঝৰ্ণা বৈ থাকে তেনেকুৱা জেগাত কাগজৰ নাও কি কৰে তাত নি মানে হেৰি কৰি দিয়ে বাহিবলৈ দিয়ে ন তোমালোকেও নিশ্চয় কাগজৰ নাও বনাই পাইছা ন মই যেতিয়া হেৰি আছিলো সৰু আছিলো তোমালোকৰ এজৰ আছিলো তোমালোকৰ বয়সৰ আছিলো তেতিয়া কাগজৰ নাৱেৰে বহুত খেলিছিলো ঠিক আছে তো আই হোপ তোমালোকেও খেলা ঠিক আছে হেতুৱে মানে কবিয়ে ইয়াত ক'ব বিচাৰিছে নেক্সট আছে প্ৰথমছ ইয়াত তোমালোকক দিছে যে কবিয়ে কোনে কোত আৰু কি হৈ বাখে বুলি কৈছে উত্তৰ তোমালোকে লিখিবা কবিয়ে কাগজৰ নাও নীলা আকাশত জুন্তি হৈ বাখে বুলি কৈছে ঠিক আছে তাৰমানে আকাশত জুন্তু যেনেকৈ বাখি থাকে তেনেকৈ পানীত নাওবোৰ বাখি থাকে বুলি কাগজৰ নাওবোৰ বাখি থাকে বুলি কৈছে মানে ঠিক আছে তাৰমানে কিমান যে ভাল লাগে পানীত হেৰি কাগজৰ নাওবিলাক বাখি থাকিলে হেতুৰ কথা কৈছে আৰু সৌন্দৰ্যৰ কথা ঠিক আছে এতিয়া সাইড তোমালোকক দিছে তলত দিয়া শব্দ প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত গেৰ দিয়া আৰু লিখা তো ইয়াত কেইটামান শব্দ আছে ঠিক আছে এইটো শব্দজাল বুলি কোৱা হৈছে ঠিক আছে তো ইয়াত তোমালোকক হেৰি দিছে কিছুমান প্ৰশ্ন দিছে আৰু উত্তৰবিলাক ইয়াৰ পৰা ওলাবলৈ দিছে আৰু উত্তৰবিলাক ওলাই ইয়াত লিখিবলৈ দিছে আৰু উত্তৰবিলাক ইয়াত গেৰ দিবলৈ দিছে ঠিক আছে তো চোৱা কত আছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে কি বতাহে পুবালি বতাহে তো ইয়াত চোৱা পুবালি শব্দটো ইয়াত আছে ন সো তোমালোকে এইটো শব্দ আন্ডাৰলাইন কৰিবা এইদৰে পুবালি তাৰ পিছত আছে কবিয়ে পানীৰ টুপ কি কৰিব নোৱাৰে বুলি কৈছে তো গণিব নোৱাৰে বুলি কৈছে কি গণিব ঠিক আছে গণিব ওকে কবিয়ে পানীৰ টুপ গণিব নোৱাৰে বুলি কৈছে ঠিক আছে তো তোমালোকে গণিব বুলি লিখিবা নেক্সট আছে কাৰ হেউজি পাত দু খাই থাকে কাৰ হেউজি পাত দু খাই থাকে গছৰ ন তো তোমালোকে ইয়াত গছৰ বুলি লিখিব লাগিব ইয়াত গছৰ বুলি লিখিবা আৰু চোৱা ইয়াত গছৰ শব্দটো মই আন্ডাৰলাইন কৰিছো নেক্সট আছে যে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে বৰষুণ অহাৰ কথা কৈছে ঠিক আছে তো তোমালোকে ইয়াত বৰষুণ শব্দটো লিখিবা ওকে তাৰ পিছত তোমালোকক 5 নম্বৰত দিছে যে তলত দিয়া কবিতাৰ স্তবক কেইটা গদ্য ৰূপত লিখা আৰু পঢ়া ইয়াত মানে তোমালোকক দুটা স্তবক দিছে যোন কেইটাৰ গদ্য ৰূপ লিখিবলৈ দিছে এটাৰ লিখি দিছে ইয়াত আছে পদ্য ৰূপ আৰু ইয়াত তোমালোকক গদ্য ৰূপ লিখিবলৈ দিছে ঠিক আছে তো চোৱা উদাহৰণ এটা তোমালোকক দি দিছে চোৱা এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা গাহ বনে মিচিকি হাঁহে তো এটোৰ গদ্য ৰূপ লিখিলে এনেকুৱা হ'ব যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা গাহ বনে মিচিকিয়া হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা গাহ বনবোৰ সজীৱ হৈ উঠে ঠিক আছে তাৰ পিছত এটো স্তবক দিছে এটোৰ গদ্য ৰূপ লিখিব লাগে যোনটো মই লিখি আনিছো তোমালোকে এটো লিখি ল'ব লাগিব চোৱা ইমান পানীৰ টুপ নোৱাৰো গনিব
ভাল পাওঁ ৰিম জিম গীতহে শুনিব কবিয়ে কয় যে পানীৰ টোপালবোৰ গণিব নোৱাৰোঁ কিন্তু ৰিম জিম গীত শুনিব ভাল পাওঁ ঠিক আছে তাৰপিছত দিছে বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও তো বৰষুণ বন্ধ হ'লে কবিয়ে বাহিৰলৈ ওলাই কাগজৰ নাও মেলি দিয়ে ঠিক আছে তো দেৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা এইকেইটা ওকে এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা কম ঠিক আছে পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত কম ওকে তথাপি তোমালোকে লিখি ল'বা আৰু তোমালোকক স্কুলত হোমৱৰ্ক ৰূপে দিব পাৰে ঠিক আছে তো হোমৱৰ্ক কৰিবলৈ দিলে তোমালোকে ইয়াৰ পৰা চাইছি ধুনীয়াকৈ লিখি ল'বা ওকে তোমালোকে নেক্সট কি আছে চাওঁ নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে কবিতাটোৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ঠিক আছে অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখিবলৈ দিছে শুকাই এটো হ'ব খাই ঠিক আছে শুকাই খাইটো হতে মিলিব আহেটো হ'ব কথা হে গনিব হ'ব শুনিব কথাহে হ'ব হাখে অকনি হ'ব গনি উলাও হ'ব নাও ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে মিলাবা এইকেইটা ঠিক আছে তো এতিয়া বলা নেক্সট কি আছে চাও নেক্সট হৈছে 6 টো আমি কৰিলৈ ন তো তোমালোকে এটো ধুনীয়াকৈ কৰি লবা এইখিনি মিলাই লবা আৰু ধুনীয়াকৈ কাট পেন্সিলেৰে ঠিক আছে এতিয়া চোৱা হাতত তোমালোকক কৈছে কবিতাটিৰ মূলভাৱ কোৱা আৰু লিখা তোমালোকক কবিতাটোৰ মূলভাৱ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে ঠিক আছে এটো মানে পৰীক্ষাত আহিব পাৰে ঠিক আছে এটো আহিব পাৰে সো তোমালোকে এটো এৰাত অলপ মন দিব লাগিব মন দি তোমালোকে মুখস্থ কৰি পেলাব লাগিব ঠিক আছে তো চোৱা কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ দেমালিৰ ছবি প্ৰকাশ কৰিছে ঠিক আছে খৰালি কালত বৰষুণৰ পৰিমাণ কম হয় খৰালি কাল মানে কি শীতৰ দিন আৰু ঠিক আছে বৰষুণৰ পৰিমাণ কম হয় বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে ঠিক আছে কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে নৈ বিল খাল দুং আদি পানীৰে উপচি পৰে কেতিয়াবা এই বৰষুণৰ পানী বাট পটৰ লগতে গৰৰ চোতালতো বৰি পৰে কোন লৰা ছোৱালী হতে কাগজৰ নাও সাজি এই পানীত উমলে সংক্ষেপত এই কবিতাটোৰ মূলভাৱ ঠিক আছে তোমাৰ ষ্টুডেন্টস তোমালোকে এই ধুনীয়াকৈ কবিতাটোৰ মূলভাৱখিনি লিখিবা ঠিক আছে তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক একেবাৰে সৰুকৈ লিখিছো ঠিক আছে এতিয়া আঠত চোৱা এটো ব্যাকৰণ সেকশন হয় আমি ব্যাকৰণত সোমালো এতিয়া ঠিক আছে তো চোৱা আঠত কি দিছে আঠত তোমালোকক কৈছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বিচাৰি উলিয়াই লিখা বা বাছি উলিয়াই লিখা তো ইয়াত কিছুমান শব্দ দিছে কান্দে ডুবে আৰম্ভ পাৰো জপাই আৰু সুমাও এইবিলাকৰ তোমালোকক বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে ঠিক আছে কান্দে শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব হাখে ডুবে শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব বাখে আৰম্ভ হলে হ'ব শেষ পাৰো হলে হ'ব নোৱাৰো জপাই হলে হ'ব মেলি হুমা হলে হ'ব উলাও কি হ'ব উলাও ঠিক আছে এতিয়া নোট চোৱা নোট তোমালোকক দিছে বাক্য ৰচনা কৰা তোমালোকক এটো এইকেইটা শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে পথাৰ বৰষুণ ডাৱৰ নিজৰা নাও ঠিক আছে তো বাক্য ৰচনা কৰাটো একেবাৰে ইজি হয় তোমালোকে নিশ্চয় জানা তো চোৱা পথাৰ কি হ'ব পথাৰত গৰুবোৰে ঘাঁহ খাই আছে ঠিক আছে এটা লিখিবা আৰু এটো আন্ডাৰলাইন কৰিবা তোমালোকে ঠিক আছে যোনটো শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবা হেতু শব্দ সদায় আন্ডাৰলাইন কৰিবা ঠিক আছে যোনটো শব্দৰ বাক্য ৰচনা কৰিবা হেতু শব্দ আন্ডাৰলাইন কৰিবা আৰু বাক্যটো সদায় অৰ্থপূৰ্ণ হ'ব লাগিব ঠিক আছে এটা মিনিং থাকিব লাগিব বাক্যটো ঠিক আছে নেক্সট আছে বৰষুণ বৰষুণৰ পানীত গছ লতাবোৰ হেউজিয়া হৈ পৰে ওকে তো লিখিবা তোমালোকে নেক্সট আছে কি ডাৱৰ তো তোমালোকে লিখিবা ডাৱৰে আকাশ ডাকি ধৰিছে ঠিক আছে তাৰ পিছত আছে নিজৰা ঠিক আছে বৰষুণৰ পানী নিজৰা হৈ বৈ আহিছে ঠিক আছে নেক্সট আছে কি নাও মই কাগজৰ নাও বনাই ভাল পাওঁ ঠিক আছে আৰু বাক্যকটি তোমালোকে নিজে নিজে ৰচনা কৰিবলৈ চেষ্টা কৰিবাচোন কাৰণ তোমালোকে মানে নিজে নিজে চেষ্টা কৰিলেহে তোমালোকে পাৰিবা ন নিজে নিজে চেষ্টা কৰিবা মই যে তোমালোকক লিখি দিছো সেই কাৰণে তোমালোকে এনেকুৱা নাভাবিবা যে চাই সব লিখি দিয়ে গতিকে আমাৰ শিকাৰ দৰকাৰ নাই কেনে লিখিব লাগে কেৱল লিখি
পৰীক্ষাত লিখিলে হ'ল বা হোমৱৰ্ক কমপ্লিট কৰিলে হ'ল তেনেকুৱা নহয় তোমালোকে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰি শিক্ষকক দেখুৱাবা নহলে আকৌ মোৰবিলাক লিখিবা ঠিক আছে ইয়াত দিয়াবিলাক তোমালোকে তেতিয়া লিখিব পাৰিবা মানে লিখিবা ঠিক আছে এতিয়া ইয়াত চোৱা তোমালোকক কৈছে ৰিমজিম বৰষুণ আহে ইয়াত চোৱা ম শব্দটো 4বাৰ ইউজ হৈছে ন কবিতা বাক্যত ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্ত হলে তাক কি বুলি কোৱা হয় অনুপ্ৰাস বুলি কোৱা হয় কি বুলি কোৱা হয় অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয় ঠিক আছে শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্যক শুৱলা কৰি তোলে ঠিক আছে তো এইখিনি দিছে তো ইয়াৰ ওপৰত তোমালোকক হেৰি দিছে এটা ক্ৰিয়াকলাপ এটা দিছে চোৱা কি কৈছে যে পঢ়া আৰু লিখা কত দিছে তলত দিয়া গদ্য ভাষিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা তো বাৰে বাৰে কি ধ্বনি উচ্চাৰিত হৈছে কি ধ্বনি উচ্চাৰিত হৈছে ব উচ্চাৰিত হৈছে ন বগাকৈ বগলী বহলাই বহিছে বকুলাত বিয়লি বেলা বকুল বাগৰিছে ববসা বনতে বুটলি বিলাও গৈ বলা তো ইয়াত বটো বাৰে বাৰে ইউজ হৈছে ব্যৱহাৰ হৈছে ন কৈছো তোমালোকে ইয়াত বটো লিখি দিবা ঠিক আছে ধুনীয়াকৈ ব লিখিবা নেক্সট ইয়াতো ব ইউজ হৈছে বাৰে বাৰে তলত দিয়া পদ্য ফাকিত পুনৰাবৃত্ত হোৱা ধ্বনিটো লিখা ইমান পানীৰ টুপ নোৱাৰো গনিব বাল পাও ৰিমজিম গীত হে শুনিব তো তোমালোকে ব বুলি লিখি দিবা ঠিক আছে নেক্সট আছে শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটোক লিখা হেন শুনি জাম্বৱন্ত দাইলা মহা বলৱন্ত ইয়াত অন্ত শব্দটো বাৰে বাৰে ইউজ হৈছে ঠিক আছে শব্দাংশটো তোমালোকে ইয়াত অন্ত শব্দাংশটো লিখি দিবা অ নয়তেন ত ঠিক আছে এতিয়া 11ত চোৱা তোমালোকক 11ত দিছে যে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই পদৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা ঠিক আছে তো তোমালোকক কিছুমান বিশেষ্য পদ দিছে এই বিশেষ্য পদৰ বিশেষণ ৰূপবিলাক লিখিবলৈ দিছে আৰু বিশেষণ ৰূপবিলাকে নতুন নতুন বাক্য বনাবলৈ দিছে ঠিক আছে তো এটা আছে গড় কি হ'ব গৰুৱা ঠিক আছে গৰুৱা কাজবোৰ নিয়াৰিকৈ কৰিবা নেক্সট আছে হাৰুৱা চাহ বাগিচাখন হাৰুৱা মাটিত অৱস্থিত বা হাৰুৱা মাটিত আছে নেক্সট আছে নিথৰুৱা দুখৰ খবৰটো শুনি ছোৱালীজনী নিথৰুৱা হৈ পৰিল এইটো তোমালোকে লিখিব পাৰা নেক্সট আছে বাগৰুৱা হৈ কাম কৰিব নালাগে নেক্সট আছে জাবৰুৱা তেওঁ জাবৰুৱা কাপোৰখন পিন্ধি আহিছিল ঠিক আছে ষ্টুডেন্টস তো ধুনীয়াকৈ তোমালোকে লিখি লবা এইকেইটা ঠিক আছে বিশেষ্য পদৰ বিশেষণ ৰূপ লিখি বাক্য গঠন কৰিবা বা বাক্য ৰচনা কৰিবা ওকে তো ষ্টুডেন্টস আমি 11 নম্বৰলৈকে গুটিকেইটা প্ৰশ্নটো আলোচনা কৰিলো ন এতিয়া বলা আমি 12 নম্বৰত কি আছে চাও তো 12 নম্বৰ তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ তো জ্ঞান সম্প্ৰসাৰণ আৰম্ভ হৈছে 12 নম্বৰৰ পৰা ঠিক আছে তো বলা ইয়াত কি কৈছে চাও ইয়াত তোমালোকক দিছে পঢ়া আৰু আবৃত্তি কৰা তোমালোকক পঢ়িবলৈ দিছে আৰু আবৃত্তি কৰিবলৈ দিছে বসন্ত ঠিক আছে তো ইয়াত মানে কেইফা কিমান কবিতা দিছে তোমালোকক ঠিক আছে দেখছোৱা প্ৰথমটো হৈছে যে মালতী ফুলিল জেউতি উঠিল কেতেকি গা মৰি দিলে হুৰিয়া কুলিয়ে গোল কপাই গাই বননিৰ বাতৰি দিলে ঠিক আছে তো এটো প্ৰথম তাৰ পিছত 2 নম্বৰ দিছে কি 2 নম্বৰ দিছে যে বকুলে হিছিলে তৰা একুকনি মদাৰে খেলিলে ফাকু জুতি ফুলজুপি নিহাহ এৰিলে পদুমি মিলিলে চকু ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে পঢ়িবা তাৰ পিছত 3 তোমালোকক দিছে থুৰিত কৰবিৰে হাসিলে মৌজ টুপি ভূমিয়ে মিলিলে সপা চৰাই হালদিয়া মৌ মতলিয়া উলটি কৰিলে কৃপা ঠিক আছে এটা তোমালোকে পঢ়িবা মই মানে প্ৰথমবাৰ পঢ়িছো কাৰণে হিমান মানে প্ৰপাৰলি পঢ়িব পৰা নাই সো তোমালোকে 2-3 মান পঢ়িবা সো একেবাৰে পারফেক্টলি একুৰেটলি তোমালোকে পঢ়িব পাৰিবা তো এই পদ্য কেইফাকি লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে তো এতিয়া 13ত চোৱা তেওঁ তোমালোকক কৈছে যে ওপৰৰ
কবিতাত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা ঠিক আছে তো ইয়াত কৈছে ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা তো তোমালোকক তিনিটা কবিতা ফাঁকি দিছে ন তো তিনিওটাত যোনবোৰ চৰাই আছে আৰু হেৰি আছে ফুল আছে এইবিলাকৰ নাম লিখিবলৈ দিছে তো মই ধুনীয়াকৈ লিখিছো তোমালোকৰ কাৰণে চোৱা চৰাই কুলি তাৰপিছত চৰাই হালদিয়া ঠিক আছে এইটো চৰাইৰ নাম নহয় হলেও যেটো কবিতাটো ইউজ কৰিছে সেইকাৰণে মই লিখিছো নেক্সট আছে ফুল মালতী জেউতি কেতেকী বকুল মদাৰ জ্যোতি ফুলজুপি পদুম কৰবি চপা ঠিক আছে তো যে তোমালোকে চৰাই আৰু ফুলবোৰৰ নাম লিখি লবা তাৰ পিছত 14ত চোৱা 14ত তোমালোকক কি দিছে এইটো পৰীক্ষাত নাহে ঠিক আছে এইটো পৰীক্ষাত নাহে পৰীক্ষাখন ইম্পৰ্টেন্ট নহয় ঠিক আছে 13টো পৰীক্ষাখন ইম্পৰ্টেন্ট নহয় 14টো পৰীক্ষাত নাহে হলেও তোমালোকক যেহেতু দিছে তোমালোকৰ জ্ঞান বৃদ্ধি হ'বৰ কাৰণে সেইকাৰণে তোমালোকে লিখিবা ঠিক আছে তো চোৱা তো 14 তোমালোকক কি কৈছে যে দলত বাক হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা তো তোমালোকক কেইটামান শব্দ দিছে আৰু শব্দবিলাক ব্যৱহাৰ কৰি একোটাকৈ কবিতা তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো শব্দকেইটা হৈছে আকাশ নদী পাহাৰ গছগছনি ফুল পখিলা মেঘ আৰু বৰষুণ তো মই জাস্ট দুটা কবিতা ফাঁকি লিখি আনিছো পখিলা শব্দটো ব্যৱহাৰ কৰি চাৰিটা লাইনেৰে এটা কবিতা লিখি আনিছো চোৱা এজাক পখিলা উৰা মৰা সপোন ফুলৰ পৰা আকাশলৈ বায়ুৰ উৰণ দৌকাত লাখা নীৰৱ গান মৰমৰ পংখী উৰিলো জান ঠিক আছে তাৰ পিছত মই বৰষুণ শব্দটো ব্যৱহাৰ কৰি এটো কবিতা ফাঁকি লিখিছো বৰষুণ আহে শব্দৰ নীৰৱতাৰে তিনৰ ছাতিত টুং টুং হুৰ ধাৰে হুতত বিজে বতৰি পস্তা আকাশে ক'ব লগা অপূৰ্ব বাণীখিনি লখু ঠিক আছে তো এইবিলাক তোমালোকে লিখিব পাৰা আৰু বাকিটো পৰীক্ষাত কিন্তু নাহে ঠিক আছে তো এইটো চোৱা এইটো পৰীক্ষাত নাহে হলেও তোমালোকে লিখি ল'ব লাগিব লিখি ল'বা আৰু ঠিক আছে চোৱাত কি কৈছে যে কবিতাটোত থকা এখন ছবিত লৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে কি কৈছে কবিতাটোত থকা এখন ছবিত লৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে ঠিক আছে বৰষুণৰ পিছত লৰা ছোৱালীবিলাকে কি কৰে কাগজৰ নাও সাজি পানীত খেলে কিন্তু তোমালোকে বৰষুণৰ সময়ত কি কৰা বা বৰষুণৰ সিজনত তোমালোকে কি কাম কৰি ভাল পোৱা সেইবিলাক তোমালোকক লিখিবলৈ দিছে ঠিক আছে ইয়াত এটো বক্সত তোমালোকে লিখিব লাগিব তো মই উত্তৰ দি লিখিছো যে বৰষুণৰ বতৰত মই কৰি ভাল পোৱা কামবোৰ তলত দিয়া হল বা তোমালোকে এটো লিখিবা যে বৰষুণৰ বতৰত মই যি কামবোৰ কৰিবলৈ ভাল পাওঁ হেবোৰ হৈছে কাগজৰ নাও বনাই পানীত বাখু নেক্সট দি তোমালোকে লিখিব পাৰা বৰষুণত বিজি দেমালি কৰো নেক্সট আছে খালি ঠাইত পানী সৰু নৈ বনাও ঠিক আছে বৰষুণৰ গীত গাও আৰু শুনো নেক্সট আছে খিৰিকিৰ পৰা বৰষুণৰ টোপালবোৰ গনো ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া বলা 16ত কি দিছে চাও ছাত্ৰ-ছাত্ৰীসকল এতিয়া 16ত চোৱা 16 তোমালোকক দিছে যে দলত আলোচনা কৰি কোৱা তোমালোকক দলত আলোচনা কৰি ক'বলৈ দিছে ইয়াত কৈছে দুমুহা বৰষুণ আহিলে তুমি কি কৰিবা কৈছে দুমুহা বৰষুণ আহিলে তুমি কি কৰিবা এটো পৰীক্ষাত অহা প্ৰশ্ন নে পৰীক্ষাত নাহে তথাপি মই লিখি দিছো ঠিক আছে কাৰণ তোমালোকক হোমৱৰ্ক ৰূপে কৰিব দিব পাৰে আৰু তোমালোকে এইবিলাক জনা দৰকাৰ ঠিক আছে কাৰণ তোমালোকৰ জ্ঞান বৃদ্ধি হ'ব তোমালোকে জানিলে জ্ঞান বৃদ্ধি হ'ব ন তো তোমালোকে লিখিবা দুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকো তোমালোকে সদায় ঘৰৰ ভিতৰত থাকিবা দুমুহা বৰষুণ আহিলে ঠিক আছে খিৰিকিৰ পৰা বৰষুণ চাও মাক দেউতাকৰ লগত কথা পাতো বা কিতাপ পঢ়ো ঠিক আছে নেক্সট আছে খ দিছে হিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে উত্তৰ লিখিবা হিল বৰষুণ পৰিলে মোৰ ভয় লাগে কাৰণ ডাঙৰ হিলবোৰে গছগছনি বা গৰৰ ছালত খুন্দা মাৰিব পাৰে ঠিক আছে তাৰ পিছত আছে গ দিছে বৰষুণ দিলে তোমাৰ চৌপাহৰ কি পৰিৱৰ্তন চকুত পৰে তো তোমালোকে উত্তৰত লিখিবা বৰষুণ দিলে
হোৱা চৌপাহৰ পৰিৱৰ্তনবোৰ হ'ল একত আছে গছ গছনি হেউজিয়া হৈ পৰে নৈ বিলবোৰ পানীৰে উপচি পৰে বাট পথবোৰ পানীৰে বৰি পৰে ঠাণ্ডা বতাহ বলে ঠিক আছে তো এই ধুনীয়াকৈ লিখি লব তোমালোকে কেটা ওকে তো বলা নেক্সট কি আছে চাও ছাত্ৰ-ছাত্ৰীসকল এটা ইয়াত চোৱা ইয়াত তোমালোকক দিছে প্ৰকল্প মানে হৈছে প্ৰজেক্ট ঠিক আছে 17 চোৱা কি কৈছে যে ছবিখন পৰ্যবেক্ষণ কৰা আৰু তাত দেখুৱা ধৰণে কামবোৰ কৰা এই ছবিটোতে তোমালোকক চাবলৈ দিছে পৰ্যবেক্ষণ কৰিবলৈ দিছে অৰ্থাৎ অবজাৰ্ভ কৰিবলৈ দিছে ঠিক আছে তো ইয়াত কত চোৱা কি কৈছে বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰা এই চোৱা বৰষুণ পৰি আছে ন হাকৰ পৰা বৰষুণ পৰি আছে তোমালোকক বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰিবলৈ দিছে যেনেকৈ নেকি ইয়াত চোৱা সৰু সৰু পাত্ৰ দি আছে চোৱা টিনৰ পৰা পানী পৰি আছে ন আৰু ইয়াত তলত সৰু সৰু পাত্ৰ দি দিছে এইবিলাকত পানী জমা হৈছে ঠিক আছে এটোটা পাত্ৰ হয় এইটো পাত্ৰ ঠিক আছে তাৰ পিছত চোৱা খত কি হৈছে যে তোমালোকে সংগ্ৰহ কৰা পানীখিনি এটা কাপেৰে জুখি ডাঙৰ পাত্ৰ এটা থোৱা ঠিক আছে তোমালোকে এই যে পানী সংগ্ৰহ কৰিলা সৰু সৰু পাত্ৰত এই পানীখিনি তোমালোকক কাপেৰে জুখি এটা ডাঙৰ পাত্ৰত এনেকৈ গনি থবলৈ দিছে ঠিক আছে তো তোমালোকে এইবিলাক কৰিবা এইবিলাক পৰীক্ষাত নাহে এটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ঠিক আছে অলপ ইম্পৰ্টেন্ট নহয় এটো পৰীক্ষাৰ কাৰণে বিলকুল নাহে গ্যাৰান্টি ঠিক আছে সো পৰীক্ষাৰ কাৰণে এটো পঢ়িব নালাগে বাকি তোমালোকে যেটো ইয়াত তোমালোকক কৰিবলৈ দিছে গতিকে তোমালোকে কৰিবা আৰু তোমালোকে বৰষুণৰ পানী সংগ্ৰহ কৰি হেৰি কৰিব পাৰা কিছুমান কাম কৰিব পাৰা গৰুৱা কামবিলাক ঠিক আছে তো তাৰ পিছত ইয়াত চোৱা কি কৈছে তোমালোকক কৈছে যে সংগ্ৰহ কৰা পানীখিনি তোমালোকে ৰুৱা গছপুলিৰ গুৰিত দিবা আৰু পুলিটোৰ বৃদ্ধি সময়ে সময়ে পৰ্যবেক্ষণ কৰিবা ঠিক আছে তোমালোকে যে পানীখিনি সংগ্ৰহ কৰিলা এটা ডাঙৰ পাত্ৰত ঠিক আছে এই পানীখিনি তোমালোকক গছপুলি দিবলৈ দিছে আৰু গছপুলিৰ বৃদ্ধি পৰ্যবেক্ষণ কৰিবলৈ দিছে ঠিক আছে তাৰ পিছত দিছে এনেদৰে সংগ্ৰহ কৰা পানীখিনি ডাকুনি দি থবা আৰু আন কি কামত ব্যৱহাৰ কৰিব পাৰিব বা লিখা তো আমি যদি বৰষুণৰ পানী সংগ্ৰহ কৰি ৰাখো তেতিয়ালে সেই পানীক আমি কাপোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে আমি বাচন বৰ্তন ধোৱাত ব্যৱহাৰ কৰিব পাৰিম গছৰ গুৰিত দিব পাৰিম গৰু খুৱাব পাৰিম গৰু ছাগলী খুৱাব পাৰিম আৰু বাকি বহুত কাম কৰিব পাৰিম ঠিক আছে সেই কাৰণে তোমালোকে হেৰি কৰিবা বৰষুণৰ পানী সংগ্ৰহ কৰিবা আৰু হেবিলাকক ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া চোৱা 18 কি দিছে 18 তোমালোকক কৈছে যে পাঁচটা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰা সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা আৰু তোমালোকে পঢ়িব পৰাকৈ শ্ৰেণী কোঠাৰ বেৰত আৰি থোৱা তো এটো পৰীক্ষাত নাহে সেইকাৰণে মই কৈ দিয়া নাই বিলকুল নাহে পৰীক্ষাত এটো ঠিক আছে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ওকে তো তোমালোকৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এই চেপ্টাৰটো ভিডিও আজিয়ে পাই যাবা ঠিক আছে তাৰমানে তোমালোকে তো নাজানো মই কেতিয়া চাই আছে ভিডিওটো ঠিক আছে মানে আজি মই আপলোড কৰি দিম এটো আজি মে মাহৰ কে তাৰিখ চলি আছে আই থিংক 24 তাৰিখ চলি আছে ঠিক আছে আজি মে মাহৰ 24 তাৰিখ হয় তো আজি আপলোড কৰি দিম ঠিক আছে অৰ্থাৎ মে মাহৰ 24 তাৰিখৰ পিছত তোমালোকে চালে এটো ভিডিও পাই যাবা ঠিক আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে ভিডিওৰ নটিফিকেশনটো পোৱা ঠিক আছে আৰু এটো ভিডিওৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিম ঠিক আছে ডেসক্ৰিপচনৰ পৰা তোমালোকে চাব পাৰিবা আৰু প্লেলিষ্টত গলে তো তাত পাবাই ঠিক আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া